পাৱৈত উত্তাল প্ৰতিবাদ যুৱকক ট্ৰাকেৰে মহতিয়াই হত্যাৰ অভিযোগত পাৱৈত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ তিনিচুকীয়া জিলাৰ পাৱৈ চেণ্টাৰত এক ভয়ংকৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা এজন যুৱকক অতি বৰ্বৰভাৱে ট্ৰাকেৰে মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আজি উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল সোমবাৰে বিকাশ সিং নামৰ এজন যুৱকৰ বিৰুদ্ধে নিজৰ চুবুৰীয়া বিকাশ তিৱাৰীক ট্ৰাকৰ তলত পেলাই বৰ্বৰভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নৃশংস কাণ্ডটো সংঘটিত কৰাৰ পিছতে অভিযুক্ত বিকাশ সিঙে মাৰ্ঘেৰিটা থানাত উপস্থিত হৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো ঘৰত উপস্থিত হোৱাৰ লগে লগে শোকস্তব্ধ পৰিয়াল আৰু স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে মৃত যুৱকজনৰ ন্যায়ৰ দাবীত শ শ উত্তেজিত ৰাইজে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে এখন অটত অগ্নিসংযোগ কৰিছে ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ঘটনাৰ খবৰ পাই দ্ৰুত গতিত আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ঘটনাটো আছিলে আমি ডিউটি কৰি আহি আছিলো 10:30 হৈছিলে আমি ইয়াত পালো মেহমান দোকান ওচৰত পালো তাত আন্দা চুন্দা লোৱা গৈছিলে তো ল'ৰাটোৰ লগত কথা পতা নাছিলে ল'ৰাটো যোনে ল'ৰা মাৰিলে গাড়ী লৈ ডাঙৰ দি নিজে কথা পাতিলে তো আকাশ তিৱাৰী ক'লে যে আমাৰ লগত কথা নাপাত তই মাজত নক একো তো এইটো তৰ্কাটো কি হ'ল তই মাৰা পিটি হ'ল বেছি নহ'ল কমে হ'ল আমি এৰাৰি হৈ গ'ল ভীম দাদাও আছিলে এৰাৰি হৈ গ'ল এই শান্তি মন গ'ল শান্তিকে গ'ল আৰু ডাঙৰ গাড়ী লৈ আহিলে আৰু ডাইৰেক্ট উৰাইলে পিছত আৰু ব্ৰেক কৰি আৰু উঠাই দিলে আৰু একদম পলাই লৈ গ'ল মাৰ্ঘেৰিটা থানাত সোমাই দিলে তাৰপিছত সুনীল সিং গাড়ী লৈ গৈ আছে মোক ৰাস্তাত পালে কৈছে তহঁতক চবক কাটিম গাঁৱলৈ সুনীল সিং ইয়াৰ এইটো বৰসিঙৰ ল'ৰা সুনীল সিং বিকাশ সিং বৰসিং ল'ৰা হয় তাৰপিছত গ'ল মানুহ পৰা চালে গাড়ী ঘূৰাই আছিলে ঘৰত সোমাই দিলে আৰু ঘৰতো থাকি গ'ল এইটো নলগাই আকাশ সিং আকাশ তিৱাৰী News Desk report and 24 Assam.